যাৰ যিখিনি প্ৰতিযোগিতা আছে সেইখিনি আমাৰ আৰম্ভ হৈছে আৰু আজি বৰপেটা যিটো বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ আৰম্ভ হৈছে আমাৰ বৰপেটা মিউনিচিপালিটি প্লেগ্ৰাউণ্ডত 4 দিন চলিব 7, 8, 9, 10 আৰু ইয়াৰ পিছত আমাৰ বৰপেটা জিলাৰ যিকেইটা বিধানসভা সমষ্টি আছে তাতো পৰ্যায়ক্ৰমে চলিব আৰু 23 নৱেম্বৰলৈকে এই খেলসমূহ চলি থাকিব আৰু আমাৰ এইটোৱে উদ্দেশ্য হৈছে যে ইতিমধ্যে যিখিনি আমাৰ গাঁও পঞ্চায়ত লেভেল বা মিউনিচিপালিটি পৰ্যায়ত যিখিনি আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিলে তেওঁলোকৰ পৰা যিসকল সিলেক্টেড হৈ আহিছে সেইখিনিক আমি বিধানসভা পৰ্যায়লৈ মাতিছোঁ আৰু ইয়াৰ পৰা তেওঁলোকক জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হ'ব আৰু তাৰ পিছত তেওঁলোকক ৰাজ্যিক পৰ্যায়লৈ লৈ যোৱা হ'ব। আগতে অংশগ্ৰহণ ৰেজিষ্ট্ৰেশ্যন হৈছিলে প্ৰায় 3,40,000 আৰু এতিয়াও আমাৰ ছুইমিঙৰ কম্পিটিশ্যনসমূহ হোৱা নাই আৰু এতিয়ালৈকে আমাৰ পাৰ্টিচিপেশ্যন প্ৰায় 2,00,000-2.5 লাখ পাৰ্টিচিপেশ্যন হৈছে। আমাৰ আজিতো ইয়াত আমাৰ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক জিপি আৰু মিউনিচিপালিটি আছিলে, মিউনিচিপালিটি আমাৰ মেইনলি 2খন আৰু 3খন সৰ্থেবাৰী আমাৰ বৰপেটা আৰু হাউলি আৰু বাকী যিকেইটা গাঁও পঞ্চায়ত আছে বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰ পৰা অংশগ্ৰহণকাৰীসকল আহিছে। 4 দিন আমাৰ 7, 8, 9, 10 এইকেইটা আমাৰ 5টা ইভেণ্টত খেল হ'ব। আমাৰ এথলেটিক্স আছে আৰু ছুইমিং এতিয়ালৈকে হোৱা নাই, সেইখিনি পিছত হ'ব আমাৰ। যথেষ্ট আমি পজিটিভ ৰেছপন্স বুলি আমি ক'ম, কিয়নো আপোনালোকে জানেই যে আজিকালি সৰু সৰু ল'ৰা ছোৱালী বা যুৱ প্ৰজন্ম মোবাইলৰ আসক্তি বেছি, কিন্তু এই প্ৰতিযোগিতাটোৱে বিশেষকৈ অসম চৰকাৰক সেইকাৰণে ধন্যবাদ জনাব লাগিব যে মানে চৰকাৰী পৃষ্ঠপোষকতাত এনেকুৱা এটা বৃহৎ প্লেটফৰ্ম ক্ৰীড়াৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে খুলি দিয়া হৈছে আৰু তাৰ প্ৰতি ল'ৰা ছোৱালী বা আমাৰ যিসকল জনগণ আছে তেওঁলোকেও ইমান আশাবঞ্জক সঁহাৰি জনাইছে, সেইটো আমি সঁচাকৈ এটা পজিটিভ ছাইড বুলি আমি ধৰিব পাৰোঁ। ধন্যবাদ, থেংক ইউ। Like